এইটো চিনি পাইছে নে কি হয় এৰি পলু চাব পাৰে মানে খুন্দাটো দিছে আৰু দেখাইছে কি বনাইছে কবি আলু ভাজা বনাইছে আৰু এতিয়া আমি একদম ওপৰত উঠিলো আজি আমি আহিছো বড়ো সাহিত্য সভা চাবৰ কাৰণে আৰু মই পিন্ধিছো দখনা ধুনীয়াকৈ আপোনালোকক দেখুৱাই থাকিম গোটেইবোৰ ইয়াতে মানে বড়ো সাহিত্য সভাখনত ধুনীয়াকৈ উপস্থাপন কৰিছে সকলোবিলাক বস্তুৱে আমি নিউজত দেখি আছো তো আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ হয় হ'লেও আহিছো আপোনালোকক একমাত্ৰ দেখাবৰ কাৰণে আৰু আমি চাবৰ কাৰণে আৰু আজি সেয়া মই পিন্ধিছো দখনা সেয়া আমাৰ বাইদেৱে মোক একদম কষ্ট কৰি পিনে বাইদেউৰ যা একদম বহুতে লগ লাগি পিনে মোক কাপোৰযোৰ পিন্ধাই দিছে এতিয়া গোটেইবিলাক দেখুৱাম বাৰু গোটেই ফুলকে ধুনীয়াকৈ একদম সেইফালেকে চাই থাকিব আগফালে আছো নে পিছফালে আছো একো গমেই পোৱা নাই আমি নমা এইবাৰে আহিছো ফাৰ্ষ্ট আজি আহিছো মানে নাজানোৱে পিছফালে আছো আমি আগতে দোকানহে পাইছো আহি পিনে খোৱা দোকান গাহৰি গান বহুত সময় বিচাৰি আমি পালো গেটখন আমি মানে সেই মেলা ফালেহে গৈছিলো প্ৰথমতে এতিয়াহে আহিছো আমি মেইন গেটৰ ফালে তো ইয়াতে তেওঁলোকে কেনেকৈ মানে বড়ো জনজাতিসকলে কেনেকৈ বাস কৰে বসবাস কৰে আমি নিউজত মানে সেইখিনি দেখি আছিলো নমা তো আহিছো আৰু মেইন মিটিং ইয়াতে হ'ব মানে হৈয়ে আছে ইফালে ষ্টেজ হৈ আছে ইফালে মানুহো বহি আছে অসমীয়া কোনোবাই বক্তৃতা দি আছে কালি মানালী ঠাকুৰ আহিব ইয়াতে আমি আকৌ আগদিনাখনে আহিছোঁ কালিলৈকে বহুত ভিৰ হৈ যাব এইবিলাক একদম চব মানুহ হৈ যাব এইখন হ'ল এতিয়া মেইন গেটখন এইবিলাক টিকেট লোৱা মানুহ এতিয়া আহিছোঁ আমি টিকেট ল'বৰ কাৰণে টিকেট ল'লে মানে সিফালে গোটেইখিনি চাব পাৰি গতিকে বোলে টিকেট লৈ আছে এজনৰ 30 টকাকৈ চবৰে মানে মেল ফিমেল আৰু ক'ত আহিছে এইটো কোৱাই নাই আমি আহিছোঁ ডিমাকুছিত হৈ আছে বড়ো সাহিত্য সভা আমি ভিতৰত সোমালো আজি মানে কথাবিলাক সৰুকৈ কৈ আছো ইমানো চিঞৰা নাই যদি চিঞৰো আপোনালোকে কয় বহুত চিঞৰিছা বুলি পিনে তো লাহে কৈ আছো ইফালে গেটখন আমি এতিয়া পাৰ হ'লো আৰু ইয়াতো আছে মেলা ক'ত মাগৰ আহা এইটো একদম দীঘলকৈ এটা চাংঘৰ বনাইছে ইয়াতে আৰু সেইফালে দেখিছে নহয় ইয়াতে তেওঁলোকে কেনেকৈ বসবাস কৰে বড়োসকলে সেইবিলাক মানে ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু এতিয়া আমি একদম ওপৰত উঠিলো চাংঘৰটো ভণ্টি ক'ৰ পৰা আহিছা স্কুলৰ পৰা আহিছা ন তুমি ইয়াতে ভলেণ্টিয়াৰ নেকি নাই তো এই এইবিলাক ভণ্টিবিলাকক দেখাই দিওঁ ৰ'ব ভলেণ্টিয়াৰবিলাকক ইমান ধুনীয়াকৈ ইয়াতে মানে ডিচিপ্লিনটো ৰাখিছে ভণ্টিৰ নামটো কৈ দিয়া মোৰ নামটো হাইনামণি দৈমাৰী এইটো আমাৰ কেতিয়ালৈকে হ'ব কেই তাৰিখলৈকে মানে অসমীয়া ভাষাটো অকণমান বুজিব সেই হৈছে একো নাই দিয়া ন এতিয়া আমি ইয়াতে ধুনীয়াকৈ ফটো চটো উঠিলোঁ তেতিয়াৰ পৰা বিচাৰি আছিলো তাৰ গেটখন এতিয়াহে মেইন গেটখন পাইছো আহি আৰু ইয়াতে দেখিব আপোনালোকে তেওঁলোকে কেনেকৈ জীৱন যাপন কৰে ইয়াতে মানে উপস্থাপন কৰিছে তেতিয়াৰ পৰা মই বিচাৰিয়ে আছিলো আমি ইফালে গৈ আছো নমা কিন্তু আমি বিচাৰিয়ে পোৱা নাছিলো আমাৰো আছে এনেকুৱা ঘৰ ভাল বনাইছে ইয়াতে হেৰি কাপোৰ বোৱা বনাইছে আৰু এইফালে পলু বকা বুলি পিনে ক কিন্তু এৰি পলু চাব পাৰে নাই যদি কিবা এটা হৈ যায় এইটো হ'ল কিন্তু ধুনীয়াকৈ ইয়াতে পিঠাগুড়িও দি পিনে থৈ দিছে মানে খুন্দাটো দিছে আৰু দেখাইছে তাৰপিছত ইয়াতে আছে এৰি পলু আমি ইয়াক পলু পকা বুলি পিনে কওঁ এয়া ইমানবিলাক দিছে ভাল লাগিছে ধুনীয়াকৈ দেখাইছে ইয়াতে এৰি পাতো আছে এৰি পাতো আছে
তুলি পাৰিছে এইটো চিনি পাইছে নে কি হয় এয়া মানে উপস্থাপন কৰিছে এইফালে নিউজ আহিছে দেই চালিৰ ওপৰত যে মাছ শুকাই সেয়া ইয়াৰ কি ধুনীয়াকৈ দেখাইছে চাওকচোন এইটো জিৰণি ঘৰ এইটো পাকঘৰ বনাইছে কি বনাইছে কবি আলু ভাজা বনাইছে বনাও ভালকে এইটো হল ভঁৰাল ঘৰ চাকিবোৰো দি আছে আৰু এইয়া আগত মানে মন্দিৰ দি দিছে এটা চোতালখনৰ মানে চোতালখনৰ চাইডেৰে মানে পৰিৱেশটো দেখাইছে আৰু বড়ো পৰিয়াল এঘৰত কি কি থাকে কি নাথাকে গোটেইখিনি এইটো বড়োসকলে যে বজায় ঢোলৰ নিচিনা সেইটো নামটো নাজানো ক্ষমা কৰিব ইয়াতে মুৰ্গী পোহাটো দেখাইছিলে চাগে কিন্তু মুৰ্গী ইয়াতে নাই ইমান বস্তু বনাইছে ইয়াৰ ওচৰতে এটা ইয়াৰ খাল বনাইছে মানে পুখুৰী কণ পুখুৰী আৰু এইফালে তেওঁলোকে কেনেকৈ খেতি কৰে সেইটো দেখাইছে এইফালে গৰুৰ লগত হাল বাইছে তাৰপিছত এইফালে কঠীয়া তুলিছে ধুনীয়াকৈ হাঁহ দুটা এয়া চাব পাৰে চৰি আছে লগতে এয়া সাঁকো এখনো দিছে চলাই আছে কবি খেতি ইয়াতে ফুৰি আছে আৰু ইয়াত ধান কটাটো দেখাইছে এইফালে ডাঙনীয়ে ধান কাটি আছে একদম মজা বনাইছে ন চ' ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে একদম চাই ভাল লাগিছে ইমান ধুনীয়াকৈ চোতালখনৰ চাৰিওকাষে একদম মানুহ বহা ঘৰৰ পৰা তাৰপিছত ভঁৰালৰ পৰা পাকঘৰৰ পৰা সকলোবিলাক দিছে বেছি ভাল লাগিছে আৰু এখন আছে ষ্টেজ এইখন কালি চাগে সেইখনতহে চাগে গাব মনালী ঠাকুৰে গান আমি নাজানো ইয়াতে মানে ইমান চাইছোঁ মানে শেষে কৰিব নোৱাৰি ইমান মানে বহুত ডাঙৰ ঠাইটো ডাঙৰ পথাৰত বনাইছে মানে গান গাইছে ধুনীয়া ধুনীয়া এখন ষ্টেজত আৰু এতিয়া আমি আহিছোঁ কিবা খাবৰ কাৰণে নে মুনো একো খোৱা নাই ইমান বোলে ভোক লাগি আছে ভোক লাগি আছে টেষ্টি হয় না ভাল বনাইছে বাহিৰে বনোৱা বস্তুবিলাক আছে চোফা সব চাই চেছ কৰিলোঁ কাপোৰ খাম এতিয়া আমি মোৰ চুৰ বুজাইছে একদম ভাবি যামি এতিয়া আমি চব চালোঁ দমা এতিয়া চব চালোঁ চাই এতিয়া আকৌ আমি গৈ আছোঁ ঘৰে মানুহ দেখিছে নহয় মানুহৰ সমাগম ইমান বেছি ইমান মানুহ আহি আছে ৰাতি চাগে আৰু বেছি হয় নমা ৰাতি লাইট চাইট দিয়ে যে ৰাতি মানে লাইট দিলে চাগে আৰু বেছি ভাল লাগে তেনেকুৱাকৈ যেন পাইছোঁ আমি এতিয়া আকৌ আমি খাইছোঁ আইচক্ৰীম সেই তাইৰ কাৰণে খাব লগা হৈছে তাই আকৌ পকৰাও খাইছে চাওমিনো খাইছে হ'লেও বোলে একদম আইচক্ৰীম খাবই গতিকে তাইৰ জেদতে আমিও খাব পালোঁ আকৌ এইফালে গাহৰি পুৰা দেখিছে নহয় নাখাওঁ মানে মই সেইকাৰণে খোৱা নাই নহ'লে তাকো খালোঁ হয় আকৌ এতিয়া মেলাখন আকৌ চাইছোঁ ইমানবোৰ আছে মানে ইফালে সিফালে চাই শেষে কৰিব নোৱাৰি হ'লেও কিছুমান চালোঁগৈ কি কি বস্তু ওলাইছে ওলোৱা নাই বুলি আৰু এতিয়া আমি আহিলোঁ যাবৰ কাৰণে এয়া মই পিঠিকটা ব্লাউজ পিন্ধিছে মেৰি মেৰি মেৰি
তো ধুনীয়াকৈ চালো আৰু ভাল লাগিছে মই জানো এনে বাইদেউ সন্দিদা একদম বঢ়িয়া না চুপাৰ আৰু ন মোৰ ন তোমাৰ ভাল লাগি আছে নে নাই আহি পিনে লাগিল আমাৰ মায়ে তেতিয়া কৈছে ভাল লগা বুলি তো আজি ভিডিঅ'টো ইমানে আৰু বহুত আছিলে চাব কিন্তু আমাৰ সময়ে নিমিলিলে তো সিমানে দেখাব পাৰিলে মানে যিমান চালেও শেষ কৰিবই নোৱাৰি ইমান ঠাই আছে চাবলগীয়া ন মা চাবলগীয়া বস্তু আছে চাবলগীয়া একদম চব চাবলগীয়া আৰু 3খনমান চাগে মেলাই আছে ন মা মেলাই আছে তাতে একদম ধুনীয়া ধুনীয়াকৈ কাপোৰ চাপোৰ আছে লগতে সৰু ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰে আৰু এতিয়া আমি ঘৰলৈকে যাওঁ তো ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আজিলৈ আহিছোঁ বাই আমাৰ তাতে দিয়া বাই 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 আৰু মই দখনা পিন্ধি পিনে আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ সেইটো কেনেকুৱা লাগিছে সেইটো কমেণ্টত লিখিব ঠিক আছে বাই বাই